নমস্কাৰ বন্ধুসকল। আজি কেইদিনমান আগতে বিহাৰৰ এটা ষ্টেচনত এজন ল'ৰা হঠাতে মৃগী বেমাৰ হৈ ট্ৰেইনৰ ভিতৰতে মৃত্যুমুখত পৰে আৰু এই ঘটনাটোক লৈ ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে আজিৰ যুগতো এনেকুৱা ভাৰতৰ ট্ৰেইনৰ ব্যৱস্থা। আৰু সঁচাই এটা ভাবিবলগীয়া কথা। আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত হওক বা কিবা পূজাৰ সময়ত হওক, কুম্ভ মেলাৰ সময়ত হওক, স্পেচিয়েল ট্ৰেইন চৰকাৰে জনতাক দিয়ে বা জনসাধাৰণক দিয়ে। কিন্তু পৰীক্ষাৰ সময়ত আচলতে সেই সময়ত চলি আছিল বিহাৰত এটা চৰকাৰী কিবা পৰীক্ষা, আৰু সেই পৰীক্ষাৰ বাবে লাখ লাখ ছাত্ৰ ছাত্ৰী, যাৰ ৰিজাৰ্ভেশ্যন টিকেট আছিলে সিও যাব নোৱাৰিলে, কাৰণ ট্ৰেইনৰ ডাব্বাত জেনেৰেলতকৈ অধিক মানুহ। আৰু এই যিটো আমি বিলম্বনাত দেখিবলৈ পাই আছোঁ চৰকাৰৰ, যে কোনো ছিষ্টেমেটিক কাম নাই। যিবোৰ ল'ৰাৰ ঘৰ গাঁৱত আৰু সেই গাঁৱৰ পৰা 200 কিলোমিটাৰ 300 কিলোমিটাৰ দূৰত চেণ্টাৰবোৰ পেলাই দিছে, গতিকে সেই চেণ্টাৰবোৰত যাবলৈ তেওঁলোকক যে কিবা এটা ব্যৱস্থা কৰি দিব লাগে, এয়া কি চৰকাৰৰ দায়িত্ব নহয়? অৱশেষত যাব নোৱাৰি ল'ৰা ছোৱালীবোৰে ষ্টেচনতে ট্ৰেইন এখন ঘেৰাও কৰি ৰাখি দিয়ে আৰু তাত হাই হুলস্থুলৰ সৃষ্টি হয়। আমি চৰকাৰ গঠন কৰোঁ বা আমি চৰকাৰক ভোট দিওঁ যাতে আমি ভাল শিক্ষা, ভাল পানী, ভাল চিকিৎসা, ভাল সুৰক্ষা, ভাল ব্যৱস্থা আমি পাওঁ। কিন্তু ইয়াৰ বিনিময়ত চৰকাৰে আমাক কি দি আছে? আৰু এই যে যেনেকৈ চৰকাৰে দমন কৰি আছে বৰ্তমান, ইয়াৰ দায়ী আন কোনো নহয়, আপুনি আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক আওকাণ কৰি আমি কেৱল কেইটামান টকাৰ বিনিময়ত চৰকাৰক ভোট দিওঁ। আৰু এয়াও চৰকাৰে ভালকৈ বুজি পাইছে যে মানুহক একো কাম কৰি দিবলৈ দৰকাৰ নাই। মানুহক কেৱল ইলেকশ্যনৰ আগে আগে 5,000 10,000 টকা যদি তেখেতসকলৰ একাউণ্টত সোমাই দিয়া হয়, তেখেতসকলে ভোট আমাকেই দিব। আৰু এই 10,000 বিনিময়ত বা এই 5-10,000 টকাৰ বিনিময়ত আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত খেলা কৰি আছোঁ। আজি বিজেপিৰ এসময়ত খুব কম পৰিমাণৰ টকা তেখেতসকলৰ কেছ টকা হিচাপে সম্পত্তি আছিল, কিন্তু আজি কিমান হাজাৰ টকাৰ, কৰোৰ টকাৰ তেওঁলোকে সম্পত্তি বনাই লৈছে, এয়া আপোনালোকে হয়তো নাজানে। এয়া গুগলত চাৰ্চ কৰি চালে আপোনালোকে ভালকৈ গম পাব যে ইমান 15 বছৰৰ ভিতৰতে বিজেপি চৰকাৰে কেনেকৈ ইমান টকা কমালে। যিটো টকা 70 বছৰত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰিলে, সেয়া বিজেপি চৰকাৰে মাত্ৰ 14 বছৰত কৰি দেখুৱালে। আদানী আৰু আম্বানীৰ কিমান শতাংশ তেওঁলোকৰ বিজনেছ গ্ৰ'থ কৰিছে এই 14 বছৰত, যিটো তেখেতসকলৰ বিজনেছ 14 বছৰ আগতে কেনেকুৱা গ্ৰ'থ আছিলে আৰু বৰ্তমানে 14 বছৰ পিছত 2014 চনৰ পিছত কেনেকুৱা গ্ৰ'থ কৰিছে, এয়াও আপোনালোকে ভালকৈ বিচাৰি চাব। আৰু ইয়াতে আপুনি গম পাব যে আমাৰ ভাৰতখনত দুজনে বিক্ৰী কৰি আছে আৰু দুজনে কিনি আছে। আৰু এয়া কোন আপোনালোকক ক'বলৈ কোনো দৰকাৰ নাই, আপোনালোকে ভালকৈ বুজি পাইছে মই কাৰ কথা ক'বলৈ বিচাৰিছোঁ। গতিকে এতিয়াই সজাগ হওক, কিবা বেয়া দেখিলে এতিয়াই মাতক। আজিকালি চৰকাৰে আৰু এটা পলিচি গ্ৰহণ কৰিছে, যিটো পলিচিত ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে যিবিলাকে আৱাজ দিয়ে বা এনেকৈ প্ৰশ্ন উত্থাপন কৰে, তেওঁলোকৰ একাউণ্টবোৰ ডিলিট কৰি দিয়া। আৰু বাকী মিডিয়াটো আছেই গদি মিডিয়া, যাৰ নামেই হৈ গৈছে গদি মিডিয়া, যে তেখেতসকলে চৰকাৰে তেখেতসকলক গোদ লৈ লৈছে। তেখেতসকলে চৰকাৰৰ কোনো বেয়া কাম নেদেখুৱায়, যিমান দেখুৱাব মোদী কি কৰি আছে, ক'ত জালমুড়ি খাই আছে, এইবোৰ দেখুওৱা হ'ল গদি মিডিয়াৰ কাম। গতিকে আমি সময় থাকোঁতে যদি সজাগ নহওঁ, সময় থাকোঁতে যদি এইবোৰৰ ওপৰত মাত নামাতোঁ, তেনেহ'লে আমিও এদিন
কিম জঙৰ কথা আপোনালোকে জানে, সেই কিম জঙৰ দেশৰ নিচিনা হ'বলৈ গৈ আছে আমাৰ ভাৰত। গতিকে অতি শীঘ্ৰে সাৱধান হওক। আপুনি মাতক চৰকাৰৰ বিৰুদ্ধে যদি আপুনি কিবা বেয়া দেখিছে। লগ পাম এনেকৈ এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।